মই ছোৱালীবিলাকক যে তোমালোকে হাই কোৱা বাই কোৱা ল'ৰাবোৰে বেয়া নাপায় মাথো তাহাঁতক ভাই বুলি নকবা। আৰু এটা কথা কওঁ, এই ছোৱালীবিলাকো কিন্তু চিংগেল আছে বুলি কোৱা আৰু বাছৰ কণ্ডাক্টৰে চিট খালী আছে বুলি কোৱা দুটাই একে কথা, কোনো দিনে নাথাকে। আৰু ইহঁতৰ উপায় এটাই, কাকবা ভাল নালাগিলে ৰাখি পিন্ধাই দিব, হয়নে নহয়? এইকাৰণে আৰু এজনীৰ পিছতে ইমান লাগি নাথাকিবা। এজনী ছোৱালীক 50 বাৰ প্ৰপ'জ কৰাতকে 50 জনী ছোৱালীক এবাৰ এবাৰকে প্ৰপ'জ মাৰিবা, কোনোবা নহয় কোনোবা এদিন ফাঁচিব। এইকাৰণে মই অপশ্যনত ৰাখিছো ইয়াক। ই মস্ত চেনি, মই জানো, সেইকাৰণে তাক মই আজিলৈকে য়েছ দিয়া নাই। আপোনালোকে জানেনে সেইকাৰণে মই য়েছ দিয়া নাই? ভাল কৰিছো ন? আচলতে ল'ৰাবিলাকক বিয়াৰ পিছত সেন্দুৰ দিয়া ব্যৱস্থাটো কৰিব লাগে, হয়নে খুৰীসকল? যোনে বিয়া হৈছে গম পাইছে, নহ'লে অ'ত ত'ত গৈ যাতে চেনি খাই থাকিব নোৱাৰে, হয়নে? ছোৱালী এটা চিল্লালেহে ভাল লাগিব ডাইলগ কৈ। ভাত খাই অহা নাই তাহা চিল্লাবাই নৰে। আজিকালি আমাৰ চিনাকি হয় ল'ৰা ছোৱালীবিলাকে ফেচবুকত, ইনষ্টাগ্ৰামত, ছ'চিয়েল মিডিয়াৰ জামানাতো, তো প্ৰেমবিলাক হৈ গ'ল অনলাইন। কিন্তু মনত ৰাখিবি দেই, অনলাইন প্ৰেম মানে হ'ল ফটোত দেখিলে ফিদা, সন্মুখত দেখিলে আলবিদা। এইবিলাক কথাত মই ভয় নকৰোঁ, কাৰণ মই এনেও ধুনীয়া তেনেও ধুনীয়া। ইটো অহংকাৰতে মৰি মৰি কিনে মোৰ লগতে আছে। আজিলৈকে কোনোৱে কিন্তু প্ৰপ'জ কৰা নাই তাইক। মই কিবাকে এডজাষ্ট কৰি আছো আৰু উপায়তো নাই। বিশ্বাস হয় জানো? সি মোক পতাই আছে, যাতে মানে এনেকে পতাই আছে চবৰে আগত, একদম অন কেমেৰা, যাতে মোক বেলেগে চান্সে নাপায় আৰু পতাবৰ কাৰণে। এতিয়া মই যাবও নোৱাৰো, তোমাৰতো বয়ফ্ৰেণ্ড আছে। বেলেগে চান্স পাতো বাদ দিয়া, আমাৰ প্ৰেম বস্তুটো হ'ল এনেকা, আনে কৰিলে হিংসা, নিজে কৰিলে শিক্ষা বুলি কয় না। এই দাদা একদম বহুত প্ৰতাৰিত হৈছে কিজানি, তাৰ মানে ইমান তালি মাৰছে, ভাল লাগিছে। কাৰণ এতিয়া দাদাৰ অৱস্থাটো মই গম পাওঁ। আমাৰ পুৰুষ জাতিটো হৈছে কেঁচা জলকীয়াৰ নিচিনা, যিমানে খঙাল আৰু যেদি নহওক কিয় মহিলাই তাক চাটানি বানাইহে ৰে নাথকালো। তোমাৰ হৃদয়তো চাটানি হিচাপে হলেও জাগাতো দিব পাৰা। মুঠেও নিদিওঁ, কিয় বা মাতিছিলি সেইটো কোৱা আগতে। নাই মানে পোকা ধানৰ মাজে মাজে সৰু সৰু আলি অলপ অলপ লাগব, ভলিউমটো অকণমান বঢ়াই দিয়ক। নহলে ডাইলগ নামাৰো চাবি কিন্তু। গান গাই আছো ৰ ভাই, বেয়া নাপাবা। আমাক গান গাবৰ কাৰণেও মাতে, ডাইলগ মাৰিবৰ কাৰণেও মাতে, হয়নে? গতিকে দুটাও সমান্তৰালভাৱে চলাই যাম, কাৰণ আমি ছিংগাৰো নহয়, এইটো কৈ থোৱাটো স্পষ্টভাৱে জৰুৰী। তো বোকা ধানৰ মাজে মাজে বোলে সৰু সৰু আলি, কথা এটা কওঁ তোমাক, যদি নিদিয়া গালি। তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, কোৱাচোন কোৱা, তোমাৰ এনে কি কথানো আছে? আছে মানে ঘূৰণীয়াটো কমলা, দীঘলীয়াটো কল। আজি মানে গাড়ীত আহি থাকোতে তোমাক ভাল লাগি গ'ল। গছৰ থাকে ডাল, বিচনীৰ থাকে নাল, এই ল'ৰাবিলাক এনেকুৱাই, য'তে ত'তে যাকে তাকে লাগি যায় ভাল, হয়নে ছোৱালীকেইটা? অৰে লাগিলে মোৰ চৰম, হৈ যাওঁ মই গৰম। ভাল লগা চাল লগা কথা নহয়, তুমিয়ে মোৰ প্ৰথম মৰম। ডাকে দি গ'ল বচন, মহৎ লোকে বাণী, বিশ্বাস নকৰো আজিকালি ল'ৰা, খাব আহে খালি চেনি। পেইন কিলাৰ হৈছে টেবলেট বিষৰ, পেইন কিলাৰ হৈছে টেবলেট বিষৰ। কোনে কয় আমি চেনি খাওঁ? আমিতো খাওঁ শিখৰ। ঐ মানুহ মাতি এতিয়া এইটো কোব খুৱাম ধুমধাম, তাৰ পিছত ওলাই যাব ছোৱালী জোকোৱা মিষ্টাৰ চেনি ৰাম। অলিম্পিকৰ জিমনাষ্টিক, উঠত থানা তুমি লিপষ্টিক,
চেনি নহয় ন দাদা আচলতে মই বহুত ৰোমেণ্টিক চোৱা সোণৰ লগত সাধা কৃষ্ণৰ লগত ৰাধা মই হ'ম তোমাৰ ভণ্টি তুমি হ'বা মোৰ দাদা আৰে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা দাদা চাদা নকবা তোমাক মই ইমানেই ভাল পাওঁ তোমাৰ বাৰ্থডেত পাতিব পাৰো মই এখন বাইশ মেলা নালাগে মোক গিফ্ট দিয়া বয়ফ্ৰেণ্ড মোক লাগে মানে আমাক লাগে স্বাধীনতা দিয়া কাকো নালাগে তোকে তোমালোকক স্বাধীনতা দিয়া বয়ফ্ৰেণ্ড নালাগে জানো তেনেহ'লে চিলোৱা কিয় নাই বঢ়িয়া ছোৱালী কেইজনী মোক ছাপোৰ্ট দিবা দে নহ'লে মই গুচি যাব লগা অৱস্থা হ'ব চা মই ইয়াক ইমানেই স্বাধীনতা দিম আমাৰ যেতিয়া নাতিয়েক হ'ব তেতিয়া সিহঁতেও আমাক লৈ গৌৰৱ কৰিব ককা আমাৰ স্বাধীনতা সংগ্ৰামী আছিল বুলি পৰহি ন আমি তেজপুৰ গৈছিলোঁ য়েছ তাতে যদি এইখিনি কথা ক'লো হয় তাতে তেজপুৰত ডক্টৰ তাত থৈ আহিলোঁ হয় পাগল হৈছে সি তোহাৰ কাৰণে চান্স পাইছে ইমান লাই পাইছে তাক ডাক্তৰ আৰু বেমাৰ কোমল স্পৰ্শ চুমাৰ তুমি যদি হোৱা চিম্পুল ড্ৰাইভাৰ মই হ'ম মিষ্টাৰ ৰাজকুমাৰ দিবানী টু দিবানী অ কুচিয়া থাকে গাঁতত মাছ লাগে জালত তই পলাবিনে ইয়াৰ পৰা নে ভলিনী লগাম তোৰে ফাপৰে পৰা গালত ফোফৰা খাৱা নাই মই খুজুতি হৈছিল অলপ বোলো খুজুতি আৰু খৰ খুজুতি আৰু খৰ আৰু পানী লগা জ্বৰ তুমি হোৱা কাজিৰঙা মই হ'ম এশিঙীয়া গড় গড় হয় না দুৰ্লভ প্ৰাণী অ খুৰী পুহ মাহৰ যেনেকুৱা ঠাণ্ডা তাতকেও ইয়াৰ বেয়া ঠাণ্ডা পুমাত কেনেকে গম পাম আমিতো লেবুৰি সোমাং না আৰু বিশেষকে এতিয়াতো পুমা পৰা নাই আমি গম নাপাওঁ এতিয়া গৰম আৰু বিচনী ইনষ্টাগ্ৰামৰ নাচনী তুমি হোৱা মোৰ চৰকাৰ মই হ'ম জনকল্যাণমূলক আঁচনি ইনষ্টাগ্ৰামৰ ৰীল খিৰিকীত লগোৱা গ্ৰিল তোমাৰ আৰু মোৰ মাজত নাই অলপো মিল কিয় মিল নাই ঐ মই চোৱা আইবি হওক বা আৰএছৰ কোৱাটাৰ নাপোৱা তুমি কত মোৰ নিচিনা লাভাৰ এই বহাগতে পাতি লওঁ দে বিয়া তাৰপিছত যদি জেঠত লকডাউনতে দি থাকিব দিয়া তোক আচলতে ইয়াত মাতিছে কোনে হা মাথা নষ্ট কমিটিয়ে কিয় যে মাতিছে মোক অকলে মাতিলে হ'ল হয় কুলি চৰায়ে নিজে বাহ সাজিব নাজানে বাবে আনৰ বাহত কোনি পাৰে এই পুলকৰ ডাইলগ ইমান ফেমাছ যে গাঁৱত বাচ্চাই মাৰে তাৰ কাৰণে মাতিছে আকৌ ডাইলগ মাৰিব না আৰে চোৱা কুলি চৰায়ে নিজে বাহ সাজিব নাজানে বাবে আনৰ বাহত কণী পাৰে কিন্তু তোৰ নিচিনা ফটুৱাবোৰক কোনো নামাতিলেহে এনেকুৱা ডাইলগ মাৰে আৰে ডাইলগৰ কেছটো মানে যেনেকে ফুলৰ পাহে পাহে শুনিছা গানটো শুনিছো গোৱা অলপ নাচি দিয়া আকৌ তেনেহ'লে ফুলৰ পাহে পাহে হে মৰম বাঢ়ি আহে বঢ়িয়া আৰু তোমাক দেখিলে নিজে ডাইলগ ওলাই আহে নদী বাঢ়িলে এইটো শুনিছা জানমণিৰ গান শুনছো নদী বাঢ়িলে উজান উঠিলে পাত্তাই নাপাবি তই যাং নাকি ইয়াৰ পৰা ফোন বাজিলে মোবাইলত যেনেকে টিং কৰে টিং টং তুমি এনেকে স্বৰ মাৰিম বুলি ক'লে মোৰ হৃদয়ৰ উল্টা বাজে টিং ডং কি বাজিলৈ
বয়ে খালো কাপে লাঠি আলি নেকি ভাবিলো আলু ভাজাৰ নিচিনা ভাল পাং দাদা মই ইয়াক আৰু মোক দুখীয়া কাৰণে তিতা কেৰেলাৰ নিচিনা ইগনৰ কৰে আজি দুখীয়া কাৰণে কৰবাত গ'লে মোবাইল চাৰ্জ দিবৰ কাৰণে পাৱাৰ বেংক লৈ কিনে যাং না যোনদিনা ধনী হ'ম না বেটি সিদিনা গলত জেনেৰেটৰ ওলমাইলৈ ঘূৰি ফুৰি মাই বাপ পেকে আহিবি ৰ তেতিয়া ওচৰত ভাল পাং বুলি ক'ব পাত্তাই নিদম তক আৰে কোনে কৈছে তাক কোনে বা কৈছে তাক দুখীয়া কাৰণে মই ভাল নাপাওঁ বুলি আচলতে কেছটো হ'ল ট্ৰেফিক আৰু প্ৰেমত মই খুব কমেই পৰোঁ কাৰণ মালিকত তুই যাই পোৱা নাই কাৰণ শ্বৰ্টকাট মই কেতিয়াও নামাৰোঁ তোমাৰ এই শ্বৰ্টকাটৰ চক্কৰতে যে মই ডিগ্ৰী বাদ দি কিনে আহিছো তুমি জানা বিশ্বাসে নহয় সি যে কিতাপো কেতিয়াবা দেখি পাইছে জীৱনত পিছে পঢ়িছা বুলি কৈছা যদি মানি লৈছো কিয় বাদ দিলা কাৰণ মোৰ মেজৰ আছিল উদ্ভিদ বিজ্ঞানত হয় নেকি কিন্তু পিছত মাথাত আহিল আৰে উদ্ভিদ বিজ্ঞান যে পঢ়ি আছো উদ্ভিদ বিজ্ঞানত মেজৰ লৈ হ'বই কি যদি তোমাৰ হৃদয়তে গোলাপ হৈ ফুলিবাই নোৱাৰো ভাববা লগা কথা হয় নে নহয় কি জানা এনে এতিয়া গোলাপৰ বিষয়ে গোলাপ এবিধ ফুল গোলাপ ৰাঙা চেম টু চেম মানুহৰ তেজৰ নিচিনা সেইকাৰণে কোনোবা ল'ৰাই যদি ছোৱালী এটা ভাল পাং বুলি কৈ না গোলাপ দিয়ে সেই গোলাপ ৰাঙা কাৰণে ছোৱালীজনীয়ে ল'ৰাজনৰ পৰা ৰাঙা তেজ চুহি লয় তাৰ মানে তই কি বুজাব খুজি আছা মই মানে তোৰ গোলাপৰ মানে তেজ চুহিম তোৰ পৰা তেজ চুহিম না মইতো তেতিয়াই কৈছো আমাৰ জাতিটো হৈছে কেঁচা জলকীয়াৰ নিচিনা চাটানি বানাই ৰে মহিলাবিলাকে তো তুমি মোক চাটানি হিচাপে জাকা দিলেও চলিব খালি চিংৰাকেইটাক মাল খাব লৈ যাব নিদিবা আচ্ছা বাৰু ঠিক আছে তোমাক ক'লো এতিয়াই মই আই লাভ ইউ বুলি তাৰপিছত যদি ঢোকা দি গুচি যোৱা এইটো হবা নোৱাৰে তাৰমানে মই হৃদয় ভাঙবা নাজানো আমলেট বনাবৰ কাৰণে মই ঘৰত সাধাৰণ কণীটাকে ভাঙিবা নাজানো আৰু ছোৱালীৰ হৃদয় কেনেকে ভাঙিম কোৱা আৰু কোৱা আৰু কি দম আছে তোমাৰ দম সাহস চাবা মোৰ বুকুত মৰম চাবা মোৰ চকুত একে ৰাঙা দেখি আছে মদাহীক মৰমটো দেখা নাই তাতে আৰে বেছিকৈ মদৰ কথা কওঁ বাবে মানুহগিলা মোক বেয়া নজৰেৰে চায় সেইকাৰণে চশমাটো লগাই লৈছো বেছিকৈ মদৰ কথা কওঁ বাবে মানুহে মোক বেয়া নজৰেৰে চায় এতিয়া সিহঁতক কেনেকে বুজাও মদৰ ক্লাছতো যে তোমাৰ ছবি দেখা পায় কুলিৰ মাতত যেনেকে বসন্ত নামে তোমাৰ মাতত মোৰ নিচা ফাটে আৰু চিগাৰেট এইটো ৰ এইটো কৈ আছো না মই ইমান পাব্লিকৰ মাজত কোৱা চামি যে আমি চিয়াৰ্ছ কৰো যে এনেকে ঠাকাচ ঠাকাচ কৰি গিলাচ মাৰি মাৰি মানে সি মদৰ গ্লাছৰ ঠেক ঠেকনিত তোমাৰ হাঁহিৰ শব্দ শুনা পাও চিগাৰেটৰ ধোঁৱাত তোমাৰ পাৰফিউমৰ গন্ধ সি মাজে মাজে চিগাৰেটটো খাও কি ডাঙৰ কথা আৰু ন নতুন নতুন প্ৰেমত পৰিলে নিম পাত চুবালেও মিঠা মিঠাই লাগে যিসকলৰ তোৰ নিচিনা গাৰ্লফ্ৰেণ্ড নাই সেইসকলেহে গাৰ্লফ্ৰেণ্ড বিচাৰি ফুৰে আৰু যাৰ গাৰ্লফ্ৰেণ্ড আছে সেইকেইটাক যাই সোধা চবে শান্তি বিচাৰি ফুৰে নাই দেখাতে গম পাইছো বৰলাইকেইটা চা ডাইৰেক্ট বৰলাহঁতৰ সভাপতি সি দেখিছা সেইগিলা বাদ দিয়া মই বহুত ভাল পাওঁ তোমাক কিমান কিমান ভাল পোৱা তুমি মোক ক'বাও লাজ লাগে না কি হ ইমান ডাঙৰ ডাঙৰ খৰি জিতিগিলা বহি আছে এনেও নিলজ্জৰ নিচিনা চব মান সন্মান খাইছা একো নহয় দে তোমাক মই ইমানেই ভাল পাং তোমাৰ ফটো মোবাইলত জুম কৰি চাবও ভয় লাগে মোৰ কিয় মানে বেছিকে জুম কৰোঁতে নখটো যদি মোবাইলত লাগি কেনে ক'ৰবা গালতে দুখ পাই যাওঁ বুলি কিমান কেয়াৰ কৰোঁ ছাৰ ৰিয়েলততো মই এনেকৈ কাকো চুবাও নেদম মোবাইলতে চুবা ভয় খাং মই তো কওঁ পিছে কিয় ইমান ভাল পোৱা মানে তুমি উদাহৰণ দি বুজাব লাগিব এতিয়া যেনেকৈ আমাৰ কেতিয়াবা পানী পিয়াহ নালাগিলেও বটলটো দেখা পালে পানী পিয়াং পিয়াং লাগে নহয় জানো যেনেকৈ বটল দেখা পালে পানী পিয়াং পিয়াং লাগে বাথৰুম দেখা পালে কিবা মুতং মুতং লাগে ঢোলৰ মাত শুনিলে নাচনীবিলাকৰ নাচং নাচং লাগে আৰু বক্সত গান শুনিলে চিংৰাবিলাকৰ নাচং নাচং লাগে ঠিক তেনেকৈ তোমাকো দেখা পালে কিবা পতাং পতাং লাগে আৰু মোৰো জানা তোমাক দেখা পালে কিবা চৰাং চৰাং লাগে মদ আহি চালা তোৰ লগত থকাটোৱে বেকাৰ ঐ মেনেজাৰ এক পইচা নিদিবৰে
মোক চৰাং চৰাং বুলি কৈছি এইবিলাক বাদ দিয়া নাম্বাৰটো দি 12টা বজাৰ পিছত ফোন নকৰোঁ দে ৰাতি ভিডিঅ' কল কৰিম মই 8:30 মানত ইমান ষ্টাইল কৰি আহিছো অলপমান হেণ্ডচাম লাগক বুলি এবাৰ মিছাতে কৈ দিলেওনো কি হয় আই লাভ ইউ টু বুলি ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা কেংকা ক'বা দি ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা ইমান ওচৰত আহিলে নকলে ওচৰত নকলে কেনেকা বা দেখা পোৱা নাই কালা বোকা ফাকৰা কেংকা ক'বাই নিদি আছা মোক ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা হ'বা নেকি মোৰ ল'ৰা ছোৱালীৰ পাপা গৰম লাগি গেল নেকি তোৰ গৰমো লাগছে আৰু পাপা চাপাৰ সেনেকে কথা কৈ বহুত মানুহ আছে এতিয়া কলি যদি আৰু নাম ভাবিলোঁ আৰু মই একটা নামো ভাবিলি তই কি নাম ভাবিলি ওচৰে পাজৰে চাই কেনে ভাবছো আপা হলে পেণ্ডেল আপি হলে পেণ্ডেলি কি নাম হলি তো পেণ্ডেলি ৰাভা পেণ্ডেল ৰাভা বেয়া হ'ব নেকি একো বস্তুটো বুজিয়ে পোৱা নাই মই কেনেকুৱা হ'ব আৰে চা ডাইৰেক্ট যদি পেণ্ডেল হৈ যায় ঘৰতে মঞ্চ পাতিম 2-4টা মান হ'লে আৰু মাইক্ৰফোন চাউণ্ড চিষ্টেম আৰু 5টা মান হ'লে অডিয়েন্সখনো পাই যাবি য়েছ 11টা মান হ'লে ফুটবল টিম থাক গাধা যাওঁ মই ইয়াৰ পৰা সেই নাম্বাৰটো দি যাওঁ